Hello guys, back to my channel Chintu Vlog 06. আশা কৰো সকলোৱে ভালে আছে আৰু লগতে মই ভালে আছো। তো আপোনালোকে ভিডিঅ ট্ৰাই কৰি থাকক। আমি গৈ আছো আজি ৰকমা কিটেল। তো ব্লগ ভিডিঅটো আৰম্ভ কৰো ভাই। তো গাইস আমার জুন্দাক লগ পালুম এগুলা রকমা কিটেল যাবি না ভাল না নাই বেয়া জায়গা ভাল না চো তাতে লগ পাম না কি কোৱা তাতে লগ পাম চো আহিয়ে দেখাব যে এখন গেট আছে তাতে লিখা আছে ওয়েলকাম টু রকমা কিটেল আৰু এই গেটেৰে সোমাইলে দেখাব এই জায়গাটো আৰু এই জায়গাটো হৈছে গাড়ী পাৰ্কিংৰ বাবে আহিগুলো গাইস পুরা কষ্ট করে উঠি আছো আপনাকে তেল তো গাইস বহুত দিনৰ মূৰত পুৰা আহিম বুলি ভাবিছিলো গাইস আজি পুৰা আহিবলো আমাৰ লগত আছে জুবিন দা হাই কৈ দি জুবিন হাই হাই আরে ফিলে আছে সনঞ্জয় ভাল লাগছে না আহি মজা তো গাইস আমি এবাৰ ইয়াত যাম ফিলত আও গাইস আপোনালোকক দেখুৱাই আছো পুৰা ভিডিঅটো একেলগে চাই থাকিব আৰু মৰম আশীৰ্বাদ কৰিব আৰু গাইস তো আমি আহি ফিলত আহিবলৈ এতিয়া আপোনালোকক নাজাৰা দেখুৱাই আছো গাইস আপোনালোকে চাই থাকিব কেনেকুৱা লাগিছে জুবিন দা বহুত ভাল অনুভৱ লাগিছে দেই ভাল অনুভৱ না মজা অনুভৱ আৰু ফিলে তোৰ ফালে দেখুৱাই আছো গাইস চাই থাকিব আৰু জনে জনে আহা পুৰা আহিব গাইস চাব মজা একদম আহক সকলোৱে আমি সকলোৱে মিলি তলৰ ভিউখিনিৰ মজা লওঁ শেৱালি তুমি যাবা গৈ কৰি শিক্ষিত হৈ ও মোৰ হেমেকা মনক গাইস ইতে হৈছে ৰকমা কিটেলৰ সেলফি পইণ্ট আৰু ইতে জুবিন দা বলে ফটো উঠিবি নে নাই উঠিবি তো গাইস আমি অলমান ইতে ফটো মাৰি লও অলপ নহয় দে কি বলে তুমি তো এতিয়া গাইস অলমান ৰোমেন কৰিব পাৰি আৰু ইতে ধুলানি আছে আপোনালোকে বাকি কয় আমি ধুলানি বুলি কওঁ শুনন নহয় আৰু ফিৰে আপোনালোকে আহিলে প্লে ধুলানি বিলাক দেখাব আৰু ইদি অলপ আগত সেলফি পইণ্টটো আছে ইদি আপোনালোকক দেখুৱাই দিছো এইটো সেলফি পইণ্টটো এতিয়া আছে আৰু ইফলে তলফালে আমি অলপ ৰোমান কৰিব পাৰি আৰু গাইস আৰু ইফলে গাইস পুৰা নাও উঠিব পাৰি আৰু ইফলে আমিতো নুঠো পইচা নাই গাইস ইফলে নাও উঠিব পাৰি গাইস ইফলে এখন দেখা পিছে নাও আৰু ইফলে এনেকা বাহতল পাবি তাৰ তলে তলে গৈ আছো আৰু ওপৰত যিটো ডাঙৰ পাথৰটো আছে তাত যোৱা ৰাস্তা আমি বিচাৰি পোৱা নাই বৰ্তমান বিচাৰি আছো এদিব যাব পাৰি না নোৱাৰে এইটো সব গাইস এটা নাও উঠিব পাৰি আৰু ইফলে নাও বিলাক আছে অকমান জুম কৰি দিছো সব কেমেৰাটো ইমান ভাল নহয় বাৰু তথাপি চেষ্টা কৰিছে দেখুৱাব ইফলে হে গাইস আমি এটা বস্তু দেখাবলো মানে আপোনালোকক দেখুৱাই আছো চাওক আপোনালোকে ইফলে আছে এটা হাওৰা ব্ৰিজ তো গাইস কেনেকুৱা লাগে জুবিন দা ইফলে উঠি ভাল লাগে তো গাইস আমি উঠিলো হাওৰা ব্ৰিজত উঠি চালো গাইস আজি তো ফাইনালি গাছ ওপৰৰ পাথৰটোত আহি পালো আৰু আহি দেখাবলৈ যে ইফলে কোনোবাই ৰেল বনাই আছে আৰু ইফলে আছে আমাৰ জুবিন দা তো গাইস ওপৰত ইমান ভাল নহয় বাৰু তথাপি তো ভিডিঅ'টো আজিলৈখিনি আছিলে ইমান দীঘলীয়া নকৰিলো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব